হেল্ল' বন্ধুসকল, আজি মই নিমখীয়া ৰেচিপি এটা লৈ আহিছোঁ। তাৰ বাবে মোক লাগিব ময়দা 2 কাপ, চুজি 1 কাপ, 1 চামুচ বেচন, আজৱাইন কেইটামান ল'ব, লৈ এইদৰে হাতেৰে মোহাৰি ল'ব। তাৰপৰা দি দিব এইকেইটা তাতে অলপ জলকীয়া গুড়ি দিছোঁ, অকণমান হালধি দিছোঁ, জালুক অকণমান গোটাকৈ ৰাখিছোঁ, আধা চামুচমান দিছোঁ, চাট মছলা অকণমান দিছোঁ, নিমখ দিছোঁ, আন্দাজমতে দিব নিমখটো আপোনালোকে। শুকান বস্তুখিনি অকণমান ভালদৰে মিলাই ল'ব শুকানে। তাতে মই মেথি শাকটো তেলত ভাজি লৈ ইয়াত দি দিছোঁ, অকণমান তেলত ভাজিছোঁ, বেছি তেল নাই দিয়া। ইয়াতে 2 টেবুল স্পুন ৰিফাইন অইল দিব, দু চামুচ দিছোঁ, অকণমান শুকানে মিলাই ল'ব। তাতে এচামুচ চেনি দিব, বগা তিল 1 চামুচ দিব। তাৰপৰা এইখিনি ভালদৰে সানি ল'ব। তাতে এটা কৰ্ণফ্ল'ৰ আৰু বাটাৰ দি এটা মই পেষ্ট বনাই লৈছোঁ, ভালকৈ ফেটি ল'ব। তাৰপৰা ইয়াত ঠাণ্ডা পানী দি খচিব। তাৰপৰা আধা ঘণ্টামান এইদৰে ঢাকি পেলাই কটন কাপোৰ এখনে ঢাকি থৈ দিব। আধা ঘণ্টা হৈ গ'ল মোৰ, এইখিনি চাব ইমান চফ্ট হৈছে। এনেকৈ চফ্ট কৰি ল'ব। তাৰপৰা এবাৰ খচি পেলাই এনেকৈ লাডু বনাই ল'ব। তাৰপৰা বেলিব এইকেইটা। তাতে মই যে বাটাৰ আৰু কৰ্ণফ্ল'ৰ পেষ্টটো বনাইছিলোঁ, সেইটো ইয়াত দি পেলাই সানি দিব। এইদৰে সানি দিব, গোটেইটোতে চাৰিওফালে সানি দিব। তাত অকণমান ময়দা ছটিয়াই দিব। তাৰপৰা এইদৰে জাপ দিব, আকৌ অকণমান পেষ্টটো লগাব, আকৌ এইদৰে ময়দা অকণ দিব, আকৌ এনেকৈ এটা পেষ্ট দিব, জাপ দিব এইদৰে এটা। তাৰপৰা আকৌ অকণমান বাটাৰ পেষ্টটো লগাব, তাৰপৰা আকৌ এইদৰে জাপ দিব, আকৌ পেষ্টটো লগাব। এইটো ৰিপিট কৰি থাকিব লাগিব। এইদৰে কৰি যাব, মই যিদৰে দেখাই আছোঁ। তাক এতিয়া বেলি ল'ব, অলপ ডাঠকৈ বেলিব, পাৰঠা টাইপতে। তাতে এতিয়া আকৌ এই পেষ্টটো দিব, পেষ্টটো দি আকৌ এই আগৰ দৰে ময়দা ছটিয়াইছোঁ, এইদৰে কৰিব। তাৰপৰা এইবাৰ আকৌ পেষ্ট জাপটো এনেকৈ দীঘলীয়াকৈ দিব, আকৌ এয়া একেদৰে পেষ্ট লগাইছোঁ, আকৌ এইটো জাপ দিব এইদৰে। এবাৰ এনেকৈ দীঘলীয়াকৈ দিলোঁ। তাৰপৰা এইটো লাহেকৈ বেলিব, জোৰ দি নহয়, অলপ লাহেকৈ এনে বেলি দিব। চবফালে এনেকুৱা ডাঠত ৰাখিব, চবফালে বেলি লৈ এইটো ডাঠত ৰাখিব। তাৰপৰা ইমানটো চেপত কাটি যাব। তাৰপৰা এখন কেৰাহীত তেল গৰম কৰিব। তেলটো যেতিয়া গৰম হ'ব ভালধৰণে, তাত এইকেইটা দি এইদৰে ভাজি দিব। এইটো এনেকুৱা ধুনীয়াকৈ ফুলি যাব, আৰু ৰংটো দেখিছে কি ধুনীয়া হৈছে। এনেকুৱা ৰংটো হ'লে, ধুনীয়া ৰংটো হ'লে নমাই থ'ব। হৈ গ'ল। টিচু ৰোল এখনত নমাব, এনেকৈ দিয়া নমোৱাৰ পাছত টিচু ৰোল এখনত থৈ দিব। এইখিনি মোৰ হৈ গ'ল। থেংক ইউ।